নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল আমি আজি এই সময়ৰ এবিধ অতি উপযোগী খেতি এতিয়াই এটা উপযুক্ত সময় কৰাৰ হেয়া হল মছলা জাতীয় মানে উদ্ভিদ এ আদা আপোনালোকে দেখিছে আদা সংক্ৰান্তত আমি যোৱাবাৰ আপডেট দিছোৱে আমাৰ যথেষ্ট আদা হৈছিল এই আদা আমি কেনেকৈ কৰোঁ কি পদ্ধতিত কৰোঁ আমি আজি আৰম্ভণি কৰিছোঁ এই চ'ত বহাগ মাহে উপযুক্ত সময় জেঠলৈকে ৰুৱে কিছুমানে কিন্তু জেঠলৈকে ৰুৱাৰ আগতে ৰুব পাৰিলে ভাল চ'ত বহাগত ৰুব পাৰিলে ভাল গতিকে আমি এই ৰুৱাৰ প্ৰস্তুতি চলাইছোঁ মই যে দুটা বেগহে নমুনা হিচাপে দেখুৱাম কেনেকৈ কৰোঁ আমি বহুত 20-25টা বেগত এনেকৈ কৰোঁ গোটেইকেইটা দেখুৱাটো অসম্ভৱ সেইকাৰণে আমি দুটাতে দেখুৱাম প্ৰথম কথা হ'ল কি এইটোৱে মূল বস্তু এই মাটিখিনি আমি বালি আলতীয়া মাটি ৰঙা মাটি তাৰপিছত গোবৰ পচন সাৰ আৰু দেখিছেনে এইবিলাক গছৰ পাত শুকান গছৰ পাত এতিয়াতো ফাগুন চ'ত মহীয়া গছৰ পাতবিলাক সৰে সেই সৰা পাতবিলাক বুটলি আনি আমি ইয়াত ব্যৱহাৰ কৰোঁ আৰু লগতে চূণ মিলাইছোঁ ইয়াতে এইখিনি হ'ল মিক্সাৰ এইটো মিক্সাৰটোৱে আচল বস্তু মাটিখিনি যদি ভালদৰে মিক্সাৰ কৰি ল'ব পাৰি তেতিয়া ফলাফল বা উৎপাদনটো ভাল হয় তাৰপিছত আমি কিছু বস্তু দিম আৰু তাৰপিছত আমি ইয়াক ৰোপণ কৰিম আৰু আদা এটা ৰুলে কি হয় আদাটো ৰোৱাৰ পিছত ভালকৈ পখা অলপ মেলিব ধৰাতে এটা আদাবিলাক পচি যায় সেই পচাৰ পৰা ৰক্ষা কৰাৰ কাৰণে আমি এটা ফাংগিচাইড ব্যৱহাৰ কৰিম এইটো হ'ল চাৰ্প ফাংগিচাইড এই ফাংগিচাইড অলপ দি দিলে মাটিটোত প্ৰতিৰোধ কৰাত অলপ সহজ হয় গতিকে আমি অলপ চাৰ্ফৰ গুড়ি ইয়াতে দি দিছোঁ এইটো চাৰ্ফ পাউডাৰ বুলি কয় চাৰ্ফ ফাংগিচাইড গতিকে এইটো আমি দিলোঁ ইয়াৰ পিছত আমি এইখিনি অলপমান মিহলাই ল'ম মিহলাই লৈ আৰম্ভ কৰিম এইটো হ'ল বস্তা চিমেণ্টৰ বেগ বা বস্তা এক ফুটা কৰা আছে আৰু বান্ধি গোল ইয়াৰ ভিতৰতে বান্ধি লৈছোঁ বান্ধি লৈ উলুটিয়াই দিয়াৰ কাৰণে এইটো গোল হৈ গৈছে আচলতে বস্তাবিলাক গোল কৰি ল'ব লাগে ঘূৰণীয়া কৰি ল'ব লাগে তেতিয়াহ'লে ভাগৰি নাযায় এতিয়া আমি প্ৰথমতে ইয়াত অকণমান জাবৰি দি ল'ম এই জাবৰ এই যোৱাবাৰ আদাৰ খেতিৰ এইবিলাক পাত চাত আছিল আমি কাটি লৈছোঁ অকণমান জাবৰি দিম তাৰপিছত মাটি ভৰাই দিম এই দুটা এনেকৈ প্ৰথমতে অলপ জাবৰি দিম এইটো ফুটা কৰা আছে এইটো হ'ল পলিবেগ এইটো খুব মজবুত পলিবেগ তাৰপিছত আকৌ অলপ জাবৰি দিম জাবৰিটো মেইন কাৰণ মাটিটো ফফহীয়া কৰি ৰাখিব লাগিব তেতিয়াহে ইয়াৰ বাঢ়নটো ভাল হ'ব আদা হালধিৰ সদায় মাটিটো ফফহীয়া হৈ থাকিব লাগে খামি ধৰিব নালাগে ইয়াৰ পিছত মাটিৰ হিউমাছটো বঢ়োৱাৰ কাৰণে আৰু পটাছটো বঢ়োৱাৰ কাৰণে আমি এই কলৰ টুকুৰা অলপ দিম কাটি থোৱা কলৰ টুকুৰা কলগছৰ টুকুৰা দিম ইয়াতে হিউমাছটো বঢ়াব আৰু মাটিটো জীপাল কৰি ৰাখিব ইয়াত দি দিলোঁ ইয়াৰ পিছত আমি মাটিৰে সম্পূৰ্ণকৈ ভৰাই দিম অলপ একেচি মাটিটো বহাই দিব লাগে এতিয়া হৈ গ'ল
আমি অলপ খালী কৰি ৰাখিব লাগিব সেইকাৰণে সম্পূৰ্ণ পূৰা কৰি নলওঁ এতিয়া আমি দেখিছে এই আদাবিলাক ৰোৱাৰ আগতে গজালি মেলাই ল'লে ভাল এইবিলাক সুন্দৰকৈ এই গজালি ওলাই গৈছে এইবিলাকো বঢ়িয়াকৈ গজালি মেলিছে এই গোটেইবিলাক গজালি মেলিছে তাৰমানে আনি পেলাই বা ঘৰত থাকিলেতো কথাই নাই জীপাল মাটিত পুতি থ'ব লাগে এমাহমান পুতি থোৱাৰ পিছত আপুনি গজালিবিলাক ওলায় তেতিয়া সোনকালে বাঢ়ন হয় গতিকে আমি এনেকৈ ৰাখিছিলোঁ এতিয়া আমি ইয়াতে দি দিলোঁ দুটা টুকুৰা দিলেই হৈ যাব জানো নালাগে ইয়াতে এটা দুটা টুকুৰা দিলেই হৈ যায় আৰু এইটো দিয়াৰ পিছত আমি গোবৰ দিম গোবৰ দিলে শিপাৰ বাঢ়নটো হ'ব আৰু গোবৰটো উত্তম জৈৱ সাৰ বুলি জানেই সকলোৱে গোবৰে মূল গোবৰ দিলোঁ তাৰপিছত মাটি দিলোঁ আৰু অকণমান জাবৰি দি দিম মাটি অকণমান দিম হৈ গ'ল আৰু ইয়াৰ পিছত আমি অকণমান গোবৰ আৰু পিছত দিব লাগিব গজাৰ পিছত নাৰ্ছিং কৰোঁতে আৰু বেলেগ অলপ নাৰ্ছিং আছে পিছত বেছি ডাঙৰ খুব জটিলতা নাই গতিকে এইটো হৈ গ'ল ইয়াতো তেনেকৈ আমি এইটো দিলোঁ আৰু এটা দিম এয়া দি দিলোঁ দিয়াৰ পিছত গোবৰ দিলোঁ তাৰপিছত মাটিৰে পুৰাই দিম আৰু অকণমান জাবৰি দিলোঁ তেতিয়া মাটিটো খামি নধৰে এয়া হৈ গ'ল গতিকে দেখিছে এনেকৈ যদি আমি 10-12টা বা 15টা 20টা কৰি লওঁ তেতিয়া গোটেই বছৰটোৰ চাহিদা আদাৰ পূৰাব পাৰি যথেষ্ট হয় আধা কিলো 1 কিলো আধা কিলোটো হয়েই আৰু এনে কৰিলেও 1 কিলো 1.5 কিলোলৈকে হোৱাৰ ৰেকৰ্ড আছে আৰু আমাৰ সুন্দৰকৈ হয় গতিকে কিন্তু অকল এনে আজি ৰুই থ'লেই নহ'ব এনেকৈ অকণমান ইয়াৰ পিছত নাৰ্ছিং বা ভালকৈ প্ৰতিপালন কৰিব লাগিব কিছু ইয়াক আৰু খাদ্য যোগান ধৰিব লাগিব সেই খাদ্যটো বৰ বেছি টান নহয় আমি খলিহৈ দিলেই হৈ যায় খলিহৈ পানী দিলেই হৈ যায় গতিকে জটিলতা একোৱেই নাই এই আছে 7-8 মহীয়া খেতি আঘোণ পুহত বা মাঘত তুলিব পাৰি গতিকে আমি ইয়াক সুন্দৰকৈ যদি কৰোঁ আৰু আদাৰ পিঁয়াজ জুই চাই দাম বজাৰত গমেই পাইছে যোৱা বছৰটোত আদাৰ জুই চাই দাম আছিল গতিকে এনেকৈ যদি ঘৰতে আমি কৰি লওঁ ইয়াৰ পৰা লাভ বহুত হয় আদাটো পালোঁ আদাৰ পাতৰ পৰাও তৰকাৰী খাব পাৰি আঞ্জা খাব পাৰি গতিকে এনেকৈ যদি আমি ঘৰতে কৰি লওঁ তেতিয়াহ'লে বহুত সুবিধা হয় আমি কৰা পদ্ধতিটো আপোনালোকক লগত শ্বেয়াৰ কৰি যদি কোনোবাই আগ্ৰহী হয় এনেকৈ কৰিলে উপকৃত হ'ব পাৰে অসুবিধা একো নাই দুটা যোগাৰ হ'লেই হ'ল বেগ বা পলি বেগ প্লাষ্টিকৰ বেগ বা পলি বেগ আৰু অকণ মাটি যোগাৰ কৰি গোবৰ যোগাৰ কৰি কৰিলেই হ'ল অসুবিধা একো নাই গতিকে বন্ধু বান্ধৱীসকল আমি আৰম্ভণি কৰাৰ আদা খেতি আৰম্ভণি কৰাৰ পদ্ধতিটো ইয়াত জাষ্ট নমুনাটো দেখাইছোঁ এইটো স্পেচিমেন দুটা দেখাইছোঁ মই আমি বেছিকৈ কৰোঁ গতিকে কোনোবাই যদি বেছিকৈ কৰিব বিচাৰে এনেকৈ কৰিব পাৰে আচলতে বিজ্ঞানসন্মত পদ্ধতিৰে কৰিলে ভাল আৰু তেতিয়া উৎপাদনটো বাঢ়ে গতিকে আমি আজি এই পদ্ধতি দেখুৱালোঁ কেনে দেখিলে কেনে পালে মন্তব্যৰে উপকৃত কৰিব আজিলৈ সামৰিছোঁ ধন্যবাদ